মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ পৰীক্ষা একদম ওচৰ চাপিছে যিহেতু HSLC 2026 গতিকে এই পৰীক্ষাৰ কাৰণে তোমালোক সকলো সাজু হৈ আছা কিন্তু মোৰ অনুৰোধ হৈছে যে ছাত্ৰ ছাত্ৰীসকলে কিয় কথাবোৰ বুজি নেপোৱা মই কম্পাৰ্টমেন্টেল বুলি ভিডিও দি আছিলো আৰু সেই ভিডিও ইতিমধ্যে শেষ হৈছে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেকুৱা কোনো ভাগ নাই যে এখিনি কম্পাৰ্টমেন্টেলৰ ছাত্ৰ ছাত্ৰী এখিনি ৰেগুলাৰ কোৰ্সৰ ছাত্ৰ ছাত্ৰী কেৱল নিজে বুজিবৰ কাৰণেহে শব্দতে ব্যৱহাৰ কৰা হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে কম্পাৰ্টমেন্টেল পৰীক্ষাটো বেয়া কৰিছা তেওঁলোকক মই কৈছো স্কুল যোৱা তোমালোকে এডমিশন লোৱা আৰু তোমালোকে ক্লাছ বিলাক ধুনিয়াকে কৰা কাৰণ তোমালোকে স্কুলত ৰেগুলাৰ গলে তোমালোকৰ পঢ়িবলৈও মন যাব আৰু মনটো ভাল লাগিব যেহেতু তোমালোকে ঘৰত বহি থাকি একো শিকিব নোৱাৰিবা আৰু কম্পাৰ্টমেন্টেলত বেয়া কৰা ছাত্ৰ ছাত্ৰী এতিয়াও মই কৈছো যে বহুত ভাল মাৰ্কস পাইছে কোনবাটো বিষয়ত হয়তো বেছি দুৰ্বল বা কিবা কাৰণে তেওঁলোকে বেয়া কৰিছে এতিয়া কথা হল কি তোমালোকৰ এই বছৰটোৰ কাৰণে অলৰেডি 3 মাহ পাৰ হৈ গল এপ্ৰিল মে জুন জুলাইত গৰম বন্ধ এই বছৰৰ কাৰণে গৰম বন্ধ বুলি কোনো কথা নাই তোমালোকৰ হাতত 6টা মাহ আছে তাৰ মাজতো মোক ছাত্ৰ ছাত্ৰীয়ে সুধিছা কম্পাৰ্টমেন্টেলৰ বাইদেউ আকৌ বোলে অনলাইন হ'ব মই সঁচাকে কৈছো মই এনেকুৱা একো শুনা নাই এনে মেট্ৰিকৰ বেয়া কৰিলে কম্পাৰ্টমেন্টেল হয় হায়াৰ সেকেন্ডাৰীত কম্পাৰ্টমেন্টেল হয় হেতু মই জানো বা কোনোবা ছাত্ৰ ছাত্ৰী হায়াৰ সেকেন্ডাৰী পৰীক্ষাও যদি নম্বৰ কম হয় 60% হয় বেটাৰমেন্ট দিয়ে হেয়া মই জানো মেট্ৰিকত বেটাৰমেন্ট নিদিয়ে মেট্ৰিকত বেয়া হলে কম্পাৰ্টমেন্টেল দিয়ে হায়াৰ সেকেন্ডাৰীও দিয়ে এটা দুটা বিষয় বেয়া হলে কম্পাৰ্টমেন্টেল তেনেকুৱা আছে তোমালোকে আকৌ কোনেনো অনলাইন কৰিব দিছে আকৌ কম্পাৰ্টমেন্টেলৰ বোলে অনলাইন হ'ব এনেকুৱা ধৰণৰ যিবোৰ মিছা চিন্তাবোৰ কৰি তোমালোকে সময়ও নষ্ট নকৰিবা মনো বেয়া নকৰিবা কাৰণ চোৱা তোমালোকৰ বয়স কম আছে মই কৈছো তোমালোকে এডমিশন লোৱা তোমালোকে ৰেগুলাৰ ক্লাছ কৰা তে তোমালোকে পঢ়াবোৰ আয়ত্ত কৰিব পাৰিবা তোমালোকৰ বিভিন্ন সমস্যা আছে প্ৰত্যেক ছাত্ৰ ছাত্ৰী আৰু মানুহৰ জীৱনত সমস্যা থাকিবই তাৰ মাজত তোমালোকে পঢ়িব লাগিব আৰু পঢ়াটোত আগুৱাই যাব লাগিব মই তোমালোকে কি ধৰণে পঢ়িছা এতিয়া 1 মিনিট সময়ও খৰচ কৰা সময় নাই 6টা বিষয় পঢ়িবলৈ হাতত আছে 6 মাহ গতিকে এটা বিষয়ত পাইছা এমাহকে আৰু এমাহৰ তোমালোকৰ চেপ্টাৰ যদি 12টা আছে তেতিয়া হলে 12 ভাগ কৰিলে 3 দিন কিও নেপোৱা 12 3 গুণ 36 30 দিনেহে এমাহ গতিকে এই কথাবোৰ তোমালোকে নিশ্চয় বুজি পাইছা আৰু তোমালোকে খুব মেথছ প্ৰেক্টিস কৰা বাকি বিষয়বোৰ তোমালোকে পঢ়া কাৰণ তোমালোকে বহুত কিবা নোটবুক কিবা কিবি তোমালোকক নালাগে তোমালোকে খালি মেইন বুক পঢ়া আৰু যিখিনি ছাত্ৰ ছাত্ৰীয়ে বুজি নেপোৱা বা পঢ়াত অকনমান দুৰ্বল তেওঁলোকেও বহুত মেইন বুক পঢ়া সোশিয়ালৰ পঢ়া সায়েন্সৰ পঢ়া ইংলিছৰ পঢ়া অসমীয়াৰ পঢ়া অন্যান্য ইলেক্টিভৰ যি আছে হেয়া পঢ়া যি সাবজেক্ট আছে তোমালোকে পাৰিবাই নোৱাৰাৰ কোনো কাৰণ নাই এতিয়া সোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষালে হাতত আছে মাত্ৰ 6 মাহ যিখিনি ছাত্ৰ ছাত্ৰীয়ে বেয়া কৰিছা তেওঁলোকেও 2026ত মেট্ৰিক দিবা 2026ত আকৌ তোমালোকক মই এটা কথা কৈছো যে 2026ত মেট্ৰিক দিবৰ কাৰণে তোমালোকে পুৰা আগবাহা তোমালোকে একদম স্কুল এতিয়া তোমালোকৰ ৰেগুলাৰ হৈ আছে জুলাইত বন্ধ থাকিব এটি একিদিনত ইউনিটৰ পৰীক্ষা হ'ব তোমালোকে ৰাতিপুৱা সোনকালে উঠি নিজে পঢ়িবা নিজৰ দায়িত্ব নিজে লবা বিদ্যালয়লৈ আহিবা যদি কাৰবাৰ টিউচন থাকে পিছবেলা সময়মতে কৰিবা অবাবত সময় নষ্ট নকৰিবা ৰাতি দেৰিলৈকে পঢ়িবা তোমালোকৰ খালি স্বাস্থ্যৰ যত্ন ৰাখিবা স্বাস্থ্য ভালে থাকক আৰু বাকি গৰম ঠাণ্ডা বৰষুণ এবোৰ সদায় থাকিব সমস্যা বিপদ আপদ তাৰ মাজতে তোমালোকে নিজক আগবঢ়াই নিব লাগিব তোমালোকে নিজৰ দায়িত্ব নিজে লোৱা তোমালোকৰ প্ৰত্যেকৰে এটা সুন্দৰ জীৱন আছে আৰু তোমালোকে এতিয়াই যদি এবোৰ কথা চিন্তা নকৰা কেতিয়া কৰিবা আৰু তোমালোকে কোনো বিষয়ত বেয়া কৰি তোমালোকে যদি ৰৈ আছা সময় নষ্ট নকৰিবা পুৰা পঢ়াত তোমালোকে লাগি যোৱা বহুত বয়স কম আছে এবাৰ কেতিয়াবা বেমাৰ হলেও মানুহে পৰীক্ষা দিব নোৱাৰে বহুত দুৰ্যোগতো নোৱাৰে গতিকে তোমালোকৰ মাত্ৰ এবাৰ পৰীক্ষা বেয়া হৈছে একো কথা নহয় তোমালোকে দিয়া আৰু সকলোৱে ভাল ৰিজাল্ট কৰি আগবাঢ়ি যোৱা চৰকাৰে বহুত সুবিধা দিছে তোমালোকক খাবলৈ দিছে তোমালোকক পিন্ধিবলৈ দিছে বিনামূলীয়া পাঠ্যপুথি দিছে বিভিন্ন ধৰণৰ স্কলাৰশিপ দিছে আৰু ভালকে আৰু ভাল কৰা ছাত্ৰ ছাত্ৰী বিভিন্ন অনুষ্ঠান বিলাকত বাহিৰতো যাব পাৰিছে বিভিন্ন অনুষ্ঠানৰ যোগেদি তোমালোকৰ কেৱল
পাৰদৰ্শিতাৰ ওপৰতে গতিকে তোমালোকৰ শিক্ষাৰ লগত জড়িত সকলো কথা তোমালোকে আগবাঢ়ি যাব পাৰিবা যাৰ যিমান যি দক্ষতা থাকে কিন্তু তোমালোকে ইয়াৰ কাৰণে পঢ়িব লাগিব আৰু পঢ়ি পেলাই তোমালোকে ভাল মানুহ হ'ব লাগিব পঢ়িলে অকল চাকৰি কৰিম হেতু নহয় আমাক কিন্তু জীৱনত বহুত চলিবলৈ পইচা লাগিব কাৰণ কিয় পইচা নহলে আমি আগবাঢ়িব নোৱাৰিম আৰু সেই পইচা ঘটিবৰ কাৰণে বহুত দিশ আছে তাৰ কাৰণে প্ৰথমে আমি শিক্ষিত হ'ব লাগিব তুমি যেতিয়া নিজে শিক্ষিত হ'বা তেতিয়া তুমি সকলো কথা বুজি পাবা সেই কাৰণে এই সময়ত তোমালোকে বহুত কষ্ট কৰি হলেও তোমালোকে পঢ়া এতিয়া আৰু কম্পাৰ্টমেণ্টেলৰ কি কৰিম অনলাইন হ'ব নেকি আকৌ পৰীক্ষা হ'ব নেকি এইবোৰ সঁচাকে মিছা বা উৰা বাতৰি মই আসলতে এইবিলাকৰ বিষয়ে নাজানো মই তোমালোকক কৈছো আৰু সময় নষ্ট নকৰিবা আৰু যিখিনি ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত প্ৰথমবাৰ মেট্ৰিক পৰীক্ষা দিবা তেওঁলোককো বাৰে বাৰে মই কৈছো তোমালোকে সময় থাকোতে খুব ভালকে পঢ়া কাৰণ প্ৰত্যেক বছৰে চৰকাৰে নতুন নতুন নিয়ম খলাই থাকে তোমালোকে বহুত কষ্ট কৰি একেবাৰতে তোমালোকে পাছ কৰি যোৱা আৰু তোমালোকৰ যিবোৰ এমসিকিউ আহিব এমসিকিউ বিভিন্ন প্ৰকাৰৰ থাকে তোমালোকৰ প্ৰথম কথা হ'ল তোমালোকে লিখাৰ স্পিডটো বঢ়াবা কি কৰিব লাগিব তোমালোকে লিখাৰ স্পিড বঢ়াবা দেই আৰু 2 নম্বৰতে তোমালোকে সময়তকৈ আগত পেপাৰ কমপ্লিট কৰিবা তাৰপিছতে চোৱা তোমালোকে মেইন বুক পঢ়িবা তাৰপিছত তোমালোকে আৰু কি কৰিবা আৰু তোমালোকে যিকোনো এটা কথা তোমালোকে মনত পটককে তোমালোকে চিন্তা কৰিব পাৰিব লাগিব তোমালোকে পটককে চিন্তা কৰি পেলাই চিন্তা কৰি সহজ সৰল ভাষাৰে লিখিবা দেই তাৰপিছত তোমালোকে বানান ভুল নকৰিবা গতিকে এইবোৰ কথা তোমালোকে যদি মনত ৰাখা তোমালোকে নিশ্চয় পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা তোমালোকক আৰু বহুত কিবা ক'বলগীয়া কথা আছে মই তোমালোকক কৈ যাম অহা কালিলৈও ক'ম আৰু তোমালোকে এতিয়া অকনো সময় নষ্ট নকৰি তোমালোকে পঢ়া আমি ঠিক 2 দিনৰ পিছতে পঢ়াৰ কথা আলোচনা কৰিম আৰু তোমালোকে ভিডিওটো লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ